আমি সময় সাপেক্ষে দেখি আহিছোঁ যে এজন ভাৰতীয় সেনাই দেশ ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱনকো উৎসৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু তেনে এজন সেনাক আমি যেনেদৰে নিজৰ দেশবাসীৰ পৰা তেওঁ সন্মান অৰ্জন কৰিব লাগে, ঠিক তেনেদৰে আমি তেওঁক সন্মান দিব নোৱাৰোঁ বা দিব নোখোজোঁ। কেতিয়াবা বাৰু আমি জানিবলৈ চেষ্টা কৰিছোঁনে যে এজন সেনাবাহিনীৰো নিজৰ ব্যক্তিগত জীৱন থাকিব পাৰে? নে অকল আমি এজন সেনাবাহিনীৰ চৰিত্ৰত সেইজনকেই চাব বিচাৰোঁ বা দেখি আহিছোঁ যিজনে যিকোনো পৰিস্থিতিত বুকু ফিন্দাই নিজৰ দেশৰ আগত থিয় হয়। লাগে সেয়া লাডাখৰ হাড় কঁপোৱা বৰফৰ বগা চাদৰেই হওক বা ৰাজস্থানৰ মৰুভূমিৰ হাড় গলোৱা গৰমেই হওক। কি ৰ'দ কি বৰষুণ, মুঠতে এজন সেনা জোৱানে নিজৰ জীৱনৰ কথা নাভাবি আমি ঘৰত আৰামত থাকিবৰ কাৰণে দেশৰ আগত থিয় দি শত্ৰুৰ লগত প্ৰতিপল যুঁজ দি আহিছে। যেতিয়া তেওঁ ঘৰত বেমাৰী মাক দেউতাক হাল শয্যাত পৰি নিজৰ একমাত্ৰ সন্তানক চাবৰ বাবে আতুৰ হৈ থাকে আৰু তেওঁ কৰ্মব্যস্ততাৰ কাৰণে বেমাৰী মাক দেউতাকক সংগ দিব নোৱাৰে, তেতিয়া তেওঁ বৰ ভাগি পৰে। যেতিয়া তেওঁ অনুপস্থিতিত ঘৰত বহুতো উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰিব লগা হয়, তেতিয়া বৰকৈ আত্মীয়লৈ মনত পৰে। আৰু সেই সকলোবোৰক নেওচি এজন সেনা জোৱান যেতিয়া বহুদিনৰ মূৰত ঘৰলৈ আত্মীয়ৰ কাষলৈ আহে, তেতিয়া আমি তেওঁক দেখি তেওঁৰ খবৰ নুসুধি প্ৰথমেই আমি আকৌ কেতিয়া যাবি বুলিহে প্ৰশ্ন কৰোঁ। আমি বাৰু কল্পনা কৰিব পাৰোঁনে এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ পৰা বহুদিন আঁতৰত থাকি জীৱন নিৰ্বাহ কৰাটোৰ কথা? ভাবিলেই বুকু বিষাই যায় নহয়নে? আৰু আজি তেনে এক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে মোৰ বাইদেউ। আজিৰ পৰা 5 বছৰ পূৰ্বে নিজৰ ঘৰৰ আত্মীয় স্বজনক এৰি দেশ ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আৰু আজিৰ পৰা 1.5 বছৰ পূৰ্বে মোৰ বাইদেউৰ কোলালৈ আহিল এজনী কণমানি সন্তান। আৰু সেই 1.5 বছৰীয়া কণমানিজনীৰ মুখত মা শব্দটো এতিয়া ফুটা নাই। আৰু সেই মৰম লগা কণমানিজনীক এতিয়া আত্মীয়ৰ কাষত এৰি থৈ পুনৰবাৰ মোৰ বাইদেউ যাবলৈ ওলাইছে দেশ মাতৃক সেৱা কৰিবলৈ। ভাবকচোন বাৰু, ইমান অকণমানি মাকৰ চকুৰ মণি আলাসৰ পুতলাটোক এৰি যাবলৈ মোৰ বাইদেউৰ কি অৱস্থা হৈছে? চাগে মোৰ বাইদেউৰ বাহিৰে সেই দুখ কোনেও বুজি নাপাব। এতিয়া আমাৰ দেহাজনীৰ ফুল কোমলীয়া পৰশ পাবৰ কাৰণে মোৰ বাইদেউ কিমান আতুৰ হৈ থাকিব লাগিব। এতিয়া মাকৰ মমতা, মাকৰ মৰম বাইদেউৰ মোবাইলৰ ফটো ভিডিঅ'বোৰতেই চাই কৰি থাকিব নালাগিবনে বাৰু? এয়া সকলো নিস্বাৰ্থ দেশ প্ৰেমৰ কাৰণেই নহয়নে বাৰু? কাৰণ যিমানেই দুখ নহওক কিয়, এজন সেনা জোৱানৰ কাৰণে নিজৰ দেশ মাতৃ প্ৰথম। मैं ना लौटा जो बोले চাওকচোন বাৰু তাই কি বুজি পাইছে, মাকক কেনেদৰে বিদায় দিছে দেখিছেনে বাৰু? ইফালে মাক ট্ৰেইনত কান্দি কান্দি ভাগৰুৱা হৈ বাগৰি পৰিছে। মাকে নোৱাৰিলে সন্তানৰ একমাত্ৰ সাৰথি হৈ পৰে দেউতাক। কিন্তু কণমানিজনীৰ দেউতাকো অসম আৰক্ষীৰ এজন জোৱান। তেনেস্থলত বহুদিনৰ বাবে
কণমানিজনীয়ে মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ থাকিব লাগে। সেয়েহে আহক আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ, এজন সেনা জোৱানক আমি তেখেতে ডিজাৰ্ভ কৰা আমি সন্মানখিনি দিবলৈ অহোপৰুষাৰ্থ চেষ্টা কৰিম।